হেল্ল' গাইজ ৱেলকাম বেক টু আৰ নিউ ব্লগছ। আজি আমি আহিছোঁ উকিয়ামত। আপোনালোক চাইছে বেনাৰটো উকিয়াম বুলি লিখা আছে তাত। ইয়াতে চাম যে চাবলগীয়া বস্তুবোৰ কি আছে। আমি আহিছোঁ আমাৰ ছাৰহঁতৰ লগত, স্কুলৰ পৰা লৈ আহিছে। তো আপোনালোক চাব পাৰিব যে উকিয়ামত ৱাটাৰফল চাব পাৰিব। মই এতিয়া উকিয়ামত আছোঁ। মই এতিয়া এনেকুৱা এখন নদীৰ মাজত বহি আছোঁ, যিখন নদীৰ নাম আপোনালোকে জানে নে নাই মই বাৰু নাজানো, কিন্তু যদি আপোনালোকে জানে তেন্তে কমেণ্ট কৰি কৈ যাব যে এই নদীখনৰ নাম কি। মই এটা বস্তু চাই হেৰান হ'লোঁ যে ইয়াৰ যিবিলাক লোকেল মানুহ হয় উকিয়ামৰ, এইবিলাক মাছ ধৰি খায়, বৰশীৰে মাছ ধৰি খায়। তো আপোনালোক চাব পাৰিব যে বৰশীৰে ইয়াতে এজন মহিলা মানুহে মানে মাছ ধৰি আছে, আপোনালোক চাব পাৰি আছে। তো এয়া চাওক গাইজ, আমি অহাৰ লগে লগে মানে আৰু মাছ নধৰে বৰশীত। মানে আজি মোৰ ভাগ্যটো বেয়া হয়, কিয়নো মই ইয়াত অহাৰ লগে লগে মাছটো নধৰে। মানে মহিলা মানুহজনে ভালেকেইটা মাছ ধৰিছে আৰু মই অহাৰ লগে লগে মাছ নধৰে। তো আপোনালোক চাই থাকক, মই এতিয়া যাম, মই আৰু মোৰ ছাৰক লৈ এতিয়া যাম ৰিভাৰ ৰেফটিং কৰি মেঘালয়ত। ৰিভাৰ ৰেফটিং কৰি যিখন নেকি ঝৰ্ণা হয় তাত যাম, আপোনালোক চাই থাকক। হেল্ল' গাইজ, আমি এতিয়া গৈ আছোঁ ৱাটাৰফলছৰ ফালে। তো আপোনালোক চাব পাৰিব কেনেকুৱা। মোৰ লগত মোৰ ছাৰহঁতো আছে, চাব পাৰিব। মই এতিয়া গৈ আছোঁ ৱাটাৰফলছৰ ফালে। আগৰ যিটো বৰ্ড চাইছে এইটো ছাৰসকল গৈ আছে আৰু ইয়াতে আমালোকে আছোঁ। তো 70 টকাকৈ ভাড়া দি কিনে উঠিলোঁ নাৱত আৰু গৈ আছোঁ উইকিয়ামৰ যিখন ঝৰ্ণা হয় ইয়াৰ পিনে। তো যাওঁতে মানে ৰিভাৰ ৰেফটিং কৰি আছোঁ আৰু আপোনালোক চাই আছে আগৰ বৰ্ডটোত ছাৰহঁত আছে আৰু ইফালে যিখন বৰ্ডত আমালোক আছোঁ 10জন মানুহ আছে। আৰু ইয়াতে এজন মোৰ ছাৰো আছে, মৰমৰ ছাৰ, আৰু বাকীবিলাক মোৰ বন্ধুসকল হয়, আপোনালোক চাব পাৰিছে পিছফালে। মানে এতিয়া আৰু তো আপোনালোকক মই এটা কথা ক'বলৈ মানে পাহৰি গৈছোঁ আৰু মানে মোৰ নাম ইছমাত আলী হয় আৰু মোৰ যিহেতু বন্ধুসকল আহিছিলে ভালেকেইজনমান মানে আহিছিলে আৰু মই আহিছিলোঁ 2 নং মাগুৰমাৰী, যিখন নেকি দৰং জিলাত আছে। 2 নং মাগুৰমাৰী এখন গাঁও হয় দৰং জিলাৰ ভিতৰত। আৰু মোৰ মানে তাতে মানে এখন স্কুল আছে 2 নং মাগুৰমাৰী এম ই হাই স্কুল। তাৰ পৰা মানে মোৰ ছাৰহঁতে মানে লৈ আহিছিলে, সেইখন স্কুলতে মই পঢ়োঁ, ক্লাছ 9ত, বৰ্তমান 10ত উঠিছোঁ। আৰু আপোনালোক চাব পাৰিছে চাৰিওফালে কি ধুনীয়া ধুনীয়া পিকচাৰবিলাক চাই আছে আপোনালোক। পিকচাৰ মানে চিনেৰীবিলাক চাই আছে। ৰিভাৰ ৰেফটিং কৰি আছোঁ, আপোনালোক চাই থাকক ৰিভাৰ ৰেফটিং।
তো ফাইনেলি ৰিভাৰ ৰেফটিং কৰি আহি পালোৱে প্ৰায় মানে পাহাৰৰ ওপৰ পিনেৰে গৈ আছোঁ ৱাটাৰফলছৰ ফালে মানে মোৰ লগত মোৰ ছাৰসকলো আছে বন্ধুসকলো আছে আৰু ওপৰ পিনে গৈ আছোঁ পাহাৰৰ ওপৰ পিনে তো আপোনালোক চাৰিওফালে চাব পাৰিব যে কিছুমান আৰু গছ আছে মানে বাঁহৰ গছ এইবিলাকে আম গছ জাম গছ এইবিলাকে আছে মানুহ আৰু পাহাৰ পিনে ওপৰ পিনে পাহাৰখন বহুত ওখ হয় সেইকাৰণে মানে যাওঁতে অলপ অসুবিধা লাগি আছে কিন্তু একোৱে নহয় আৰু মানে ৱাটাৰফলছখনে চাম আৰু এইখনে মানে বহুত ধুনীয়া বস্তু হয় উইকেমত সেইখনে চাম আৰু সেইকাৰণে গৈ আছোঁ আৰু উইকেমত মানে ৱাটাৰফলছৰ ফালে সেইকাৰণে পাহাৰ বগাই বগাই উঠি আছোঁ আপোনালোক চাই থাকক পাহাৰ বগাই বগাই উঠি আছোঁ तो गाइस पहुंच चुके हैं अभी हम लोग वाटरफॉल्स की तरफ सर ऊपर है वाह क्या बात है आप लोग देख सकते हैं मेरा भी इसे वाटरफॉल তো আপোনালোক চাই আছে যে ৱাটাৰফলছখন মোৰ আগত আছে মানে ওপৰ পিনে আৰু ইয়াতে মানে সকলোৱে মানে চিঞৰি আছে ৱাটাৰফলছটো সিহঁতৰ প্ৰথমবাৰ চালে মই কিন্তু এনেকুৱা নহয় মই ভালেকেইবাৰ চাইছোঁ কৰ্ণাটকত মানে গৈছিলোঁ তো ইয়াতে চাইছোঁ মানে ৱাটাৰফলছখন চোৱাত বহুত ধুনীয়া হয় ওপৰৰ পৰা পৰি আছে তো মানে চোৱাত ইণ্টাৰেষ্টিং লাগি থাকে অলপমান ধুনীয়া টাইপৰ আৰু বহুত ভাল লগা টাইপৰ হয় তো মানে ৱাটাৰফলছখন মোৰ পৰা মানে কেইকদমান ওপৰত আছে আৰু তো গৈ আছোঁ ৱাটাৰফলছৰ পৰা দৌৰি তো এই তল পিনে পৰা মানুহ আহি আছে চাব পাৰিছে আপোনালোকে তো চাই থাকক যে ওপৰত কি ঘটনা ঘটে আৰু তো ওপৰ পিনে চালে আপোনালোকক মানে বেলেগ টাইপৰ ফিল আহিব আপোনালোক ৰিয়েল নাহে কিন্তু ৰিয়েল যেতিয়া আপোনালোকে সেইখন ঠাইত যাব আৰু বহুত ধুনীয়া লাগে ঠাইখন তো আপোনালোক চাই থাকক ইমান কষ্টৰে ৰিভাৰ ৰেফটিং কৰি পাহাৰৰ ওপৰ পিনেৰে বগাই বগাই আহি যিখন মানে আৰু কি প্ৰকৃত পিকচাৰ মানে ক'ব পাৰি আৰু যিখন মানে দেখাত মানে ধুনীয়া এখন ঠাই হয় সেইখন ঠাইত মানে গৈ আছোঁ এতিয়া আৰু সেইখন ঠাই মোৰ পৰা অলপ আঁতৰত মানে অলপ দূৰত হয় মানে পালোৱে প্ৰায় আপোনালোকে চাইছে যে আমি কিমান কষ্টকৈ আহিলোঁ ওপৰ পিনে তো সেইখন ঝৰ্ণা চাবলৈ সেইখন ৱাটাৰফলছ চাবলৈ তো এইখন যিবিলাক পাথৰবিলাক চাই আছে পাথৰ শিলগুৰিবিলাক ইমান ডাঙৰ হয় আৰু বহুত শক্ত হয় মানে ভৰিত লাগিলে আৰু মানুহজন মানে দুখ পাই গ'ল আৰু মানে দুখ পালে মানে এইখন আৰু চাইডৰ পৰা চাই আছে যে আপোনালোকে বাঁহেৰে মানে বনাই দিছে আৰু হাকুৰ নিচিনা মানে উঠোতে যেন সহজ হয় আৰু নামোতে যেন মানে অলপ সুবিধাজনক হয় তো আপোনালোক চাবই পাৰিছে যে মানে বহুত ওখ পাহাৰৰ ওপৰ পিনে যে এইখন ৱাটাৰফলছ ওপৰ পিনে কেনেকৈ পৰে আৰু এইখন টুৰিষ্টৰ যিখন ভ্ৰমণকাৰী জেগা সেইখন ভাল নহয় আৰু আপোনালোক ফাইনেলি চাব পাৰিছে যে মোৰ এইফালে ছাইডত মানে বহুত ধুনীয়া এখন পিকচাৰ আৰু সেইখন হ'ল ৱাটাৰফলছ আৰু আপোনালোক চাই দিয়ক ৱাটাৰফলছখন ভালকৈ তো আপোনালোক চাই দিয়ক ৱাটাৰফলছখন ভালকৈ আৰু মানে ইয়াতে ফিলটো এনেকুৱা লাগি আছে যে মানে বহুত এখন ধুনীয়া বুকুৰ ভিতৰত ইমান ভাল লাগি আছে যে মই এখন স্বৰ্গৰ ঠাইত মানে থিয় হৈ আছোঁ আৰু মই নাই সকলোৱে ইয়াত যিখন আহিছে মানে যিমান মানুহে আহিছে এনেকুৱা ফিলে লাগি আছে কাৰণ চাৰিওফালৰ পৰা বতাহ মাজত চাৰিওফালে পাহাৰ কিমান ধুনীয়া এখন ঠাই আপোনালোক আহিলে ফিলটো ক'ব পাৰিব চাব পাৰিব কিমান ধুনীয়া ঠাই ৱাটাৰফলছখন চাই ল'লোঁ আৰু এখন ধুনীয়া বস্তু হ'ল যে এই উইকেমখনত এখন হেংগিং ব্ৰিজ আছে যিখন নেকি কোনো ধৰণৰ তল পিনে কোনো ধৰণৰ খুঁটা নাই লৰি থাকে আপোনালোক চাইছে যে এই হেংগিং ব্ৰিজটো কেনেকুৱা টাইপৰ মানে পূৰা ৰডেৰে বান্ধা আছে ৰড গুণা বুলি কওঁ মানে লুৰে বনোৱা আৰু ইয়াৰ তল পিনে এখন নদী গৈছে যিখন নেকি ঝৰ্ণাৰ পৰাই আহিছে মানে বহুত মানুহ পাৰ হ'ব পাৰোঁ একলগত ইপাৰৰ পৰা সিপাৰ যাব পাৰোঁ সেইখন হেংগিং ব্ৰিজৰ পৰা তো এইখন হেংগিং ব্ৰিজখন মানে বহু দিনৰ পৰাই বনোৱা আছিলে
আৰু দেখাতো ধুনীয়া লাগে, বহুত ধুনীয়া। আৰু এই হেংগিং ব্ৰিজৰ পৰা মানে এই গাঁওখনৰ এটা মানে পিকচাৰ চোৱা যায় আৰু মানে ছবিখন চোৱা যায়। তো আপোনালোক চাই আছে যে হেংগিং ব্ৰিজখন কেনেকুৱা। আৰু ইয়াৰ তল পিনে চাওক এখন নদী, এইখন নদীত নেকি মাছ, বহুত মাছ যেনেকুৱা বৰালি মাছবোৰ বেছি, মানুহবিলাকে কৈ আছে যে বৰালি মাছ বেছি। আপোনালোক হেংগিং ব্ৰিজখন চাই দিয়ক। আপোনালোক ইয়াৰ যিবিলাক লোকেল মানুহ আছে, এইখন মানে হেংগিং ব্ৰিজৰে ইপাৰ সিপাৰ পাৰ হয়। এখন লোকেল মানুহবিলাকে এই হেংগিং ব্ৰিজৰে ইপাৰৰ পৰা সিপাৰে যায় আৰু এইখনৰ লোকেল মানুহবিলাকে মাছ ধৰে। আৰু আপোনালোক চাইছে বহুত মানুহে ফটো মাৰি আছে এই ব্ৰিজখনত, তো আপোনালোক চাই দিয়ক। তো এনেকৈ আমি চাই ল'লোঁ উকিয়ামৰ ভিউ। তো আজিৰ ব্লগ আমি ইয়াতে খতম কৰোঁ। বলক বাই।